নমস্কাৰ বন্ধু বান্ধৱীসকল, হৰি অসম ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ কেইটিমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। বন্ধু বান্ধৱীসকল, চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে, কোনজন আহোম ৰজাৰ ৰাজত্বকালত আহোম আৰু কমতাসকলৰ মাজত সহস্ৰ যুদ্ধ হৈছিল? অপশ্যন এ চুতেউফা, বি চুখাংফা, চি চুলিকফা, ডি চুক্লেংমুং। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি চুখাংফা। পাছৰ প্ৰশ্নটি হৈছে, চুকাফাৰ শাসনকালত বৰগোহাঁই পদবীটো প্ৰথম সৃষ্টি কৰা হৈছিল। প্ৰথম বৰগোহাঁই কোন আছিল? অপশ্যন এ কানগন, বি ফ্ৰাচেংমুং, চি কিংলুমাংগৰি, ডি মোমাই তামুলী। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ কানগন। পাছৰ প্ৰশ্নটি হৈছে, কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? অপশ্যন এ লক্ষ্মীনাৰায়ণ, বি ৰঘুদেৱ, চি বিশ্বসিং, ডি ওপৰৰ এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ লক্ষ্মীনাৰায়ণ। পাছৰ প্ৰশ্নটি হৈছে, 1228 চনত পৃথুক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰৰ নাম কি? অপশ্যন এ মহম্মদ শ্বাহ, বি আহমদ শ্বাহ, চি আবু বক্কৰ খিলজী, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ মহম্মদ শ্বাহ। পাছৰ প্ৰশ্নটি হৈছে, কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজাধিৰাজ বুলি জনা গৈছিল? অপশ্যন এ পূজ্যবৰ্মন, বি নৰনাৰায়ণ, চি ভাস্কৰ বৰ্মা, ডি বলবৰ্মন। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ পূজ্যবৰ্মন। পাছৰ প্ৰশ্নটি হৈছে, 20 জন পাইক বৰাৰ অধীনত আছিল। একেদৰে 3000 আৰু 6000 পাইকক নেতৃত্ব দিছিল। অপশ্যন এ হাজৰিকা আৰু ৰাজখোৱাই, বি ৰাজখোৱা আৰু ফুকনে, চি ফুকন আৰু শইকীয়াই, ডি হাজৰিকা আৰু শইকীয়াই। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি ৰাজখোৱা আৰু ফুকনে। পাছৰ প্ৰশ্নটি হৈছে, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ নীতিপাল, বি বীৰপাল, চি গোপাল, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি বীৰপাল। পাছৰ প্ৰশ্নটি হৈছে, গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমকালীন বৰ্মন ৰাজবংশৰ ৰজা কোনজন আছিল? অপশ্যন এ বলবৰ্মন, বি ভাস্কৰ বৰ্মা, চি পূজ্যবৰ্মন, ডি ভূতিবৰ্মন। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি পূজ্যবৰ্মন। পাছৰ প্ৰশ্নটি হৈছে, চুডাংফাক কিয় বামুণী ৰজা বুলি কোৱা হৈছিল? অপশ্যন এ তেওঁ ব্ৰাহ্মণসকলক ভাল পাইছিল, বি তেওঁ ব্ৰাহ্মণসকলক ভূমি দান কৰিছিল, চি তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল, ডি এইবোৰৰ এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি তেওঁ ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। পাছৰ প্ৰশ্নটি হৈছে, মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কাৰ শাসনকালত হৈছিল? অপশ্যন এ লক্ষ্মীসিংহ, বি ৰুদ্ৰসিংহ, চি শিৱসিংহ, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ লক্ষ্মীসিংহ। পাছৰ প্ৰশ্নটি হৈছে, অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ আদম শ্বাহ, বি বখতিয়াৰ খিলজী, চি মহম্মদ শ্বাহ, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন বি বখতিয়াৰ খিলজী। পাছৰ প্ৰশ্নটি হৈছে, 1962 চনত আহোমসকলৰ ৰাজধানী গড়গাঁও দখল কৰা মোগল সেনাধ্যক্ষজনৰ নাম লিখক। অপশ্যন এ ৰাম সিং, বি আবু বক্কৰ, চি মীৰ জুমলা, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন চি মীৰ জুমলা। পাছৰ প্ৰশ্নটি হৈছে, 1206 চনত বখতিয়াৰ খিলঞ্জীৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? অপশ্যন এ ৰায়কমল, বি ৰায়ৰীদেৱ, চি ৰায়পৃথু, ডি বৈদ্যদেৱ। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে
অপশ্যন চি ৰাই পিথু। পাছৰ প্ৰশ্নটি হৈছে দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ অসমত মৃত্যু বাহিনী সৃষ্টিৰ বাবে দায়ী এগৰাকী অগ্ৰণী মহিলা আছিল। অপশ্যন এ চন্দ্ৰপ্ৰভা শইকীয়ানী, বি পুষ্পলতা দাস, চি ৰাণী গাইদিলু, ডি এইসমূহৰ কোনো নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বি পুষ্পলতা দাস। বন্ধু বান্ধৱীসকল, আজি শেষৰ প্ৰশ্নটি হৈছে কোনজন আহোম স্বৰ্গদেৱে উমানন্দৰ মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, বি ৰাজেশ্বৰ সিংহ, চি ৰুদ্ৰসিংহ, ডি উপৰোক্ত এটাও নহয়। অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন এ গদাধৰ সিংহ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টিত এটি লাইক আৰু চেনেলটিত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।